সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 আছামিছৰ মিলন চেপ্টাৰৰ কুৱেশ্যন এনচাৰবোৰ ডিছকাছ কৰিম। ঠিক আছে, ইয়াৰ 1 মাৰ্কছৰ 2 মাৰ্কছৰ 5 মাৰ্কছৰ গোটেইখিনি আমি ডিছকাশ্যন কৰিম। কোনবিলাক ইম্পৰ্টেণ্ট আছে গোটেইবিলাক আমি কুৱেশ্যন এনচাৰ আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম। তোমালোকে যদি চেনেললৈ নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগে লগে তোমালোকে নোটছবোৰ লিখি যাবা। ঠিক আছে, ক নম্বৰত কি দিছে? অতি চমু প্ৰশ্ন। 1 নম্বৰত চোৱা, নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়? এইটো উত্তৰ হ'ব তোমালোকৰ নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবিৰূপে জনা যায়। ঠিক আছে, 2 নম্বৰ কুৱেশ্যনটো চোৱা, নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? এইটো হ'ব নলিনীবালা দেৱীৰ আত্মজীৱনীখনৰ নাম হ'ল এৰি অহা দিনবোৰ। ঠিক আছে, এৰি অহা দিনবোৰ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো চোৱা, 3 নম্বৰ কুৱেশ্যনটো হ'ল জাগৃতি কাব্য গ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে? উত্তৰটো হ'ব জাগৃতি কাব্য গ্ৰন্থখনৰ মাজেৰে কবিৰ স্বদেশ প্ৰেমৰ সুৰ মনোভাৱ প্ৰকাশ পাইছে। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা, 4 নম্বৰ কুৱেশ্যনটো মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি কাক বুজাইছে? ইয়াত উত্তৰটো তোমালোকে লিখিবা, মিলন কবিতাটিত কবিয়ে তোমাৰ বুলি ঈশ্বৰ বা ভগৱানক বুজাইছে। তাৰপিছত আমাৰ 5 নম্বৰ কুৱেশ্যনলৈ আহিলোঁ আমি। 5 নম্বৰ কুৱেশ্যনটো চোৱা, 2022 আৰু 2016 চনত HS ফাইনেলত আহিছিল। ঠিক আছে, তাৰমানে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? এইটো উত্তৰটো হ'ব তোমালোকৰ নলিনীবালা দেৱীয়ে অলকানন্দা কাব্যগ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। তাৰপিছত এতিয়া আমি আহিলোঁ খ নম্বৰ চমু প্ৰশ্নলৈ আহিলোঁ। ঠিক আছে, চ' খ নম্বৰ 1 নম্বৰত কি দিছে চোৱা, 1 নম্বৰ কুৱেশ্যনটো, নলিনীবালা দেৱীয়ে ৰচনা কৰা 2খন জীৱনীৰ নাম লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, নলিনীবালা দেৱীয়ে ৰচনা কৰা 2খন জীৱনীৰ নাম হ'ল স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। ঠিক আছে, স্মৃতি তীৰ্থ আৰু বিশ্বদীপা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে? ঠিক আছে, নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে? উত্তৰটো তোমালোকে লিখিবা, কবিয়ে পৰম আৰাধ্যজনক পৃথিৱীৰ সকলো বিষয়তে উপলব্ধি কৰে। সপোনে দিঠকে তেওঁৰ হৃদয়ৰ মাজত পৰম আৰাধ্যজনে বিৰাজ কৰে। নিশাৰ জোনাকী আলোক তৰাভৰা আকাশ, গধূলিৰ ছয়াময়া পোহৰ, সকলোৰে মাজেৰে পৰম আৰাধ্যজনে কবিক তেওঁ দৰ্শন দিয়ে। এইদৰে কবিৰ মনোনদীৰ তীৰে তীৰে পৰমেশ্বৰে কবিক সদায় দৰ্শন দিয়ে। ঠিক আছে, এইটো তোমালোকৰ 2 নম্বৰৰ এনচাৰ। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ চোৱা, 3 নম্বৰ কুৱেশ্যনটো হ'ল, কবিয়ে আছা মোৰ নিজান কোনত বুলি কাৰ কথা বুজাইছে? ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ লিখিবা, কবিয়ে পৰম আৰাধ্য ভগৱানৰ কথা কবিতা ফাঁকিৰ মাজেৰে বুজাব খুজিছে। পৃথিৱীৰ কোনেও মৰতত বিচাৰি নোপোৱা, মৰতৰ মানৱ লোকক দেখা নোপোৱা পৰমেশ্বৰ কবিৰ অন্তৰত সদায় বিৰাজমান। চিৰগোপন দেশৰ পৰমেশ্বৰ কবিৰ হৃদয়ৰ নিজান কোণত সদায় থকাৰ বাবে কবিৰ সৈতে পৰম আৰাধ্যজনৰ প্ৰতিটো মুহূৰ্তত মিলন ঘটিছে। তাৰপিছত আমি নেক্সট কুৱেশ্যনলৈ গুচি যাওঁ। নেক্সট কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো। 4 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে, কোনে নিয়ৰৰ মালা গাঁঠি ৰাতিপুৱা কবিক দেখা দিয়েহি? এই উত্তৰটো তোমালোকে এনেকৈ লিখিবা, আধ্যাত্মিক চেতনাৰে সমৃদ্ধ ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ মিলন কবিতাটিত কবিয়ে পৰমেশ্বৰৰ সৈতে বিভিন্ন ধৰণে হোৱা মিলনৰ বৰ্ণনা দাঙি ধৰিছে। কবিৰ হৃদয়ত পৰম আৰাধ্যজন সদায়ে থকাৰ বাবে পাৰ্থিৱ সকলোতে কবিয়ে পৰমেশ্বৰক লগ পাই। গধূলি নিশা সপোন দিঠক সকলোতে তেওঁ ভগৱানৰ অস্তিত্ব অনুভৱ কৰে। সেয়েহে ৰাতিপুৱা পৰম আৰাধ্যজনে নিয়ৰৰ মালা গাঁঠি কবিক দেখা দিয়েহি। ঠিক আছে, এইটো কমপ্লিট হৈ গ'ল। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চোৱা, ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়? উত্তৰটো তোমালোকে লিখিবা, ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে পৰম আৰাধ্যজনকে দেখা পায়। কবি নলিনীবালা দেৱী আধ্যাত্মিক দৰ্শনত বিশ্বাসী। পৃথিৱীৰ মানুহে ঈশ্বৰক মৰ্ত্যলোকত বিচাৰি নাপায় বুলি ক'লেও কবিয়ে কিন্তু পাৰ্থিৱ সকলোতে পৰমজনক বিচাৰি পায়। কবিয়ে আৰাধ্যজনক কবিৰ পৰম প্ৰিয় আৰু কাংক্ষিত হোৱাৰ বাবে পৰমজনেও কবিৰ আকাংক্ষা পূৰণ কৰি সদায়ে কবিক দেখা দিয়ে। সেয়েহে ভাগৰুৱা হৈ টোপনিৰ কোণাত থাকিলেও কবিয়ে পৰমজনক দেখা পায়। ঠিক আছে, তাৰপিছত গ নম্বৰ যিটো তোমালোকে দীঘল প্ৰশ্নবোৰ আহিছোঁ আমি দীঘল প্ৰশ্নত চোৱা। তোমালোকে দীঘল প্ৰশ্নৰ 1 নম্বৰ যিটো তোমালোকৰ কুৱেশ্যন আছে এই কুৱেশ্যনটো চোৱা,
নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলত কি ভাৱধাৰা প্ৰকাশ পাইছে তোমাৰ পাঠ্যৰ আধাৰত আলোচনা কৰা। নলিনীবালা দেৱী অতীন্দ্ৰিয়বাদী কবি আছিল। এইটো আকৌ কাটা বুলি নাভাবিবা, এনে মই দিছোঁ, ঠিক আছে, তোমালোকে এনেও লিখিবা এইটো হে। অতীন্দ্ৰিয়বাদী কবি আছিল। তেওঁৰ কবিতাত ভাৰতীয় আধ্যাত্মিক দৰ্শনৰ ৰহস্যবাদ আৰু ভগৱত প্ৰীতিৰ ধাৰণা অনুৰণিত হোৱা দেখা যায়। ব্যক্তিগত জীৱনৰ দুখ আৰু বেদনাতাক ভাৰতীয় ধৰ্ম আৰু দাৰ্শনিক চিন্তাৰে বিচাৰ কৰি সুখ সন্তপ্ত হৃদয়ত কবিগৰাকীয়ে যি শক্তি লাভ কৰিছিল সেই সকলোবোৰ তেওঁ কবিতাৰ মাজেৰে ব্যক্ত কৰিছে। তেওঁৰ কবিতাবোৰ বেদনাৰে সিক্ত সমাহিত ভাৱেৰে পৰিপূৰ্ণ। মিলন কবিতাটিত কবিৰ ভগৱত প্ৰীতিয়ে পূৰ্ণ ৰূপত ধৰা দিছে। জগতৰ কোনেও নেদেখা পৰমেশ্বৰক কবিৰ হৃদয়ত নিজানে গোপনে স্থাপন কৰি কবি একাত্মক হৈ পৰিছে। পাৰ্থিৱ সকলো বিষয়ৰ মাজতে তেওঁ ভগৱানৰ অস্তিত্ব অনুভৱ কৰিছে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা সৌন্দৰ্যৰ সুষমাই কবিৰ ভগৱত প্ৰীতিৰ ধাৰণাক কৰুণ আকুতিৰে ভৰাই তোলাক নলিনীবালা দেৱীৰ কবিতাবোৰত বেদান্ত দৰ্শনৰ প্ৰতি একান্ত অনুৰাগ উপলব্ধি কৰা যায়। ঠিক আছে, এইটো কমপ্লিট হৈ গ'ল। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো যেটা আছে তোমালোকৰ, এই কুৱেশ্যনটো হ'ল কি, মিলন কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা। এইটো তোমালোকে এনচাৰটো এনেকুৱাকৈ লিখিবা। মিলন কবিতাটিত কবিয়ে পৰমেশ্বৰৰ লগত কবিৰ আত্মাৰ মিলন হোৱাৰ কথা বুজাব বিচাৰিছে। কবিয়ে সপোনে দি থকা পৰমজনৰ অস্তিত্বক নিজৰ হৃদয়ৰ মাজত অনুভৱ কৰে। নিশাৰ জোনাকী পোহৰ, গধূলিৰ তৰাভৰা আকাশৰ মোহনীয় সৌন্দৰ্যৰ সুষমাই কবিৰ ভগৱত প্ৰীতিৰ ধাৰণাক গভীৰ কৰি তোলে। ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে প্ৰতিটো ক্ষণতে কবিয়ে পৰমজনৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰে, অৰ্থাৎ পৰমেশ্বৰৰ লগত কবিৰ আত্মাৰ মিলন হোৱা বুলি অনুভৱ কৰে। তাৰপিছত এইখিনি কমপ্লিট হৈ যাব। তাৰপিছত 3 নম্বৰ যিটো তোমালোকৰ কুৱেশ্যন আছে, 3 নম্বৰ কুৱেশ্যনটো চোৱা। 3 নম্বৰ যিটো কুৱেশ্যন আছে, কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক'ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা। এইটো উত্তৰ তোমালোকে লিখিবা, এনেকুৱাকৈ লিখিবা। মানুহে কবিৰ পৰম আৰাধ্য ঈশ্বৰক মৰ্ত্য লোকত বিচাৰি নাপায় বুলি ক'লেও কবিয়ে কিন্তু নিজৰ হৃদয়ত ভগৱানৰ অস্তিত্ব নিতে অনুভৱ কৰে। সৃষ্টিৰ প্ৰতিটো বস্তুৰ মাজতে কবিয়ে পৰম আৰাধ্য ঈশ্বৰক দেখিবলৈ পায়। মনৰ চকুৰে তেওঁ পৰম আৰাধ্য ঈশ্বৰক নিতে দেখে। নিশা উজলি থকা জোনাকীৰ উজ্জ্বল পোহৰ, আকাশৰ তৰাৰ শাৰী, গধূলিৰ ম্লান আন্ধাৰ আদিৰ মাজতো ঈশ্বৰে তেওঁক দেখা দিয়ে। দুভাগ নিশাৰ টোপনিত অচেতন হৈ থাকোঁতেও সপোনৰ মায়া জালত আৰাধ্যজনে কবিক দেখা দিয়ে। পুৱা শুই উঠিয়ে নিয়ৰৰ মালাৰ ৰূপত ঈশ্বৰে কবিক দেখা দিয়ে। এইদৰে প্ৰতি পল অনুপলতে পৰম আৰাধ্যজনে কবিক দেখা দিয়ে আৰু কবিয়েও তেওঁৰ সান্নিধ্য লাভ কৰে। তাৰপিছত 4 নম্বৰ যিটো কুৱেশ্যন আছে, কবিয়ে তোমাৰ লগত মোৰ অনন্ত মিলন বুলি কি বুজাইছে ব্যাখ্যা কৰা। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকে এনচাৰটো এনেকুৱাকৈ লিখি ষ্টাৰ্ট কৰিবা। তোমালোকে পুৱা শুই উঠাৰ পৰা নিশা গভীৰ নিদ্ৰাত পৰালৈকে ভগৱানৰ অস্তিত্ব ভিন ভিন ধৰণে অনুভৱ কৰাকে কবি নলিনীবালা দেৱীয়ে পৰমজনৰ লগত অনন্ত মিলন বুলি অভিহিত কৰিছে। সাধাৰণ মানুহে এই মৰ্ত্যলোকত ভগৱানক পাব নোৱাৰি বুলি ক'লেও কবিয়ে কিন্তু এই কথাক অসত্য প্ৰমাণিত কৰি পাৰ্থিৱ সকলো বিষয়তে ভগৱানৰ দৰ্শন লাভ কৰিছে। গোপনে নিজানে কবিয়ে নিজৰ হৃদয়ত ভগৱানৰ অস্তিত্ব অনুভৱ কৰাৰ লগতে সপোনে দি থকা প্ৰতিটো পলতে ভগৱানেও তেওঁক দেখা দিয়ে। নিশাৰ জোনাকী পোহৰ, তৰাভৰা আকাশ আদিৰ সুষমাত কবিয়ে পৰমজনকে দেখা পায়। সমগ্ৰ পৃথিৱী যেতিয়া নিশা টোপনিত লালকাল হৈ পৰে তেতিয়াও কবিয়ে সপোনত পৰমজনকে দেখা পায়। এইদৰে পুৱাৰ পৰা গধূলিলৈ বিভিন্ন অৱস্থাত ভিন ভিন ধৰণে কবি আৰু
পৰমজনৰ দেখা সাক্ষাৎ হয় কবিৰ মতে কেৱল জীৱনকালতে নহয় মৃত্যুৰ পিছতো যিহেতু পৰমেশ্বৰতে তেওঁ বিলীন হৈ পৰিব সেয়েহে তেওঁ আৰু পৰমেশ্বৰৰ মিলন অনন্ত আৰু শাশ্বত ঠিক আছে তোমালোকে এনেকুৱা কৰি কিবা শাশ্বত তাৰপিছত লাষ্ট এটা কুৱেশ্যন আছে লাষ্ট এইটোৱে 5 নম্বৰ যিটো কুৱেশ্যন মিলন কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা এই তোমালোকে এই আনসাৰটো তোমালোকে এনেকৈ ষ্টাৰ্ট কৰিবা মিলন কবিতাটিত ৰহস্যবাদী কবি নলিনীবালা দেৱীৰ আধ্যাত্মিক চেতনাৰ প্ৰতি ধ্বনিৰ সুৰ শুনিবলৈ পোৱা যায় ঠিক আছে প্ৰতিধ্বনিৰ সুৰ পোৱা যায় কবিয়ে পৃথিৱীৰ সকলো বিষয়তে পৰম আৰাধ্যজনৰ অস্তিত্ব অনুভৱ কৰে শয়নে সপোনে মনৰ মাজত ভগৱানৰ অস্তিত্ব কঢ়িয়াই ফুৰাৰ বাবে ভগৱানেও কবিৰ চিন্তাধাৰাৰ মাজে মাজে তেওঁক দেখা দিয়ে নিশাৰ জোনাকীৰ উজ্জ্বল পোহৰ গধূলিৰ ছয়ামায়া পোহৰ ৰাতিৰ অচেতন টোপনিত দেখা সপোন পুৱাৰ শান্ত প্ৰকৃতি এই সকলোতে কবিয়ে ভগৱানক বিচাৰি পায় সাংসাৰিক জীৱনত শয়নে সপোনে ভগৱানৰ অস্তিত্ব অনুভৱ কৰা পৃথিৱীৰ সৌন্দৰ্য সুষমাত ভগৱানৰ উপলব্ধি অনুভৱ কৰা পৰমাত্মাক হৃদয়ত অনুভৱ কৰি পৰমাত্মাৰ অন্তহীন মিলনৰ নিৰ্মল আনন্দত ভগ্ন হোৱা আদি চিন্তাধাৰাৰ মাজতে কবিৰ আধ্যাত্মিক চিন্তা উজ্জ্বল ৰূপত কবিতাটিত জিলিকি উঠিছে এইদৰে মিলন কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি জাগ্ৰত হোৱা আমি দেখিবলৈ পাওঁ সো এইখিনিয়ে আছিল আমাৰ মিলন চেপ্টাৰ্ছটো তাৰপিছত তোমালোকে আৰু কোনটো চেপ্টাৰ্ছ লাগে তোমালোকে কমেণ্ট কৰিবা মই আনিবলৈ ট্ৰাই কৰিম ঠিক আছে ইয়াৰ আগতে মই বহুত চেপ্টাৰ্ছ তোমালোকৰ মই ইউটিউবত আপলোড কৰিছোঁ মোৰ চেনেলত তোমালোকে প্লেলিষ্ট গৈ চাই ল'বা যিটো চেপ্টাৰ লাগে তোমালোকে লিখি ল'বা ঠিক আছে আৰু বাকী কোনবিলাক লাগে তোমালোকে কমেণ্ট কৰিবা তো এইখিনি আছিল চেনেল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংকছ ফৰ ৱাচিং